গৰাকী 11 বজাত আহি পোৱা কথা আৰু এই মুহূৰ্তত 11টা বাজিছে বৰ্তমানৰ পিছতে হয়তো আহি মঞ্চত উপবিষ্ট হ'ব আৰু যি ইয়াৰ কৰ্মকৰ্তা যিগৰাকী বিধায়ক প্ৰাক্তন বিধায়ক আছিলে অশ্বিনী ৰায় চৰকাৰ বিজেপি দলৰ গোলকগঞ্জ সমষ্টিৰ প্ৰাৰ্থী তেওঁ উল্লেখ কৰিছে প্ৰায় 50,000 লোক সমবেত কৰোৱাৰ তেওঁলোকে লক্ষ্য লৈছিলে আৰু সহস্ৰাধিক লোক ইতিমধ্যে ইয়াত উপবিষ্ট হৈছে সমৰ্থক আহিছে তেওঁলোকৰ উৎসাহ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ কৰ্তব্য মই এই মুহূৰ্তত ল'বলৈ যত্ন কৰি কিমান লোকক সমবেত কৰোৱাৰ লক্ষ্য আছিলে কিমান লোক সমবেত হৈছিলে মোটামুটি আজি আমাৰ যে ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী আহিব আমি অনুমান কৰিছোঁ যে আমি মিনিমাম 50,000 ভোটৰ ব্যৱধানত আমি গোলকগঞ্জ সমষ্টিত বৃহত্তৰভাৱে জয়লাভ কৰিম। আজি আমাৰ যিমান মানুহ আজি ৰাইজ ওলাই আহিছে আমি ইয়াৰ পৰা আজি অনুমান কৰিব পাৰিছোঁ যে এইবাৰ গোলকগঞ্জ সমষ্টিত পদম নিশ্চিতভাৱে ফুলিব আৰু আমি অসমৰ ভিতৰত এটা বিপুল ব্যৱধানত আমি জয়লাভ কৰিব সক্ষম। হয় নিশ্চয়কৈ মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে গোলকগঞ্জ বিধানসভা ইয়াত উপস্থিত থকা যিসকল মহিলাক বিশেষকৈ মই দেখুৱাইছোঁ অধিকাংশই কোচ ৰাজনীতি জনগোষ্ঠীয় গীত পৰিৱেশন কৰাই ইয়াত এই মুহূৰ্তত যি গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব তাৰ বাবে অপেক্ষা কৰিছে আৰু এইবাৰ যি গোলকগঞ্জ বিধানসভা সমষ্টিত বিশেষকৈ কংগ্ৰেছ দলেও যিগৰাকী প্ৰাৰ্থী দিছে কোচ ৰাজনীতি ছাত্ৰ সন্থাৰ প্ৰাক্তন এগৰাকী নেতা কাৰ্তি চন্দ্ৰ ৰায় আনহাতে অশ্বিনী ৰায় চৰকাৰ বিজেপিৰ যিগৰাকী মাজত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু যিগৰাকী প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী গোলকগঞ্জ বিধানসভা সমষ্টিত তেওঁ প্ৰাক্তন বিধায়ক আৰু কংগ্ৰেছৰ বিধায়ক কংগ্ৰেছৰ আছিলে প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰে দাবী কৰিছে যে কংগ্ৰেছ মুক্ত হ'ব গোলকগঞ্জ বিধানসভা সমষ্টি কৰ্মকৰ্তা আছে তেওঁলোকৰ ইয়াত অলপ পিছতে ইয়াত অমিত শ্বাহ আহিব আৰু গোলকগঞ্জ সমষ্টিবাসী ৰাইজ ওলাই আহিছে আৰু ৰাইজৰ যিটো স্ৰোত দেখা গৈছে এইবাৰ ইয়াত আপোনাৰ বিজেপিৰ প্ৰাৰ্থী অশ্বিনী চৰকাৰ জিকিব বুলি আশা কৰা গৈছে। ইতিমধ্যে উল্লেখ কৰিছোঁ যে গোলকগঞ্জ বিধানসভা সমষ্টি বিশেষকৈ কোচ ৰাজবংশী অধ্যুষিত এটা অঞ্চল আৰু কোচ ৰাজবংশী অধ্যুষিত সমষ্টি হিচাপে যিমান সংখ্যক লোক ইয়াত সমবেত হৈছে আৰু গোলকগঞ্জ সমষ্টিৰ যি জনসভা সেই জনসভাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছোঁ আৰু কিছু সময়ৰ পিছতেই গৃহমন্ত্ৰী অমিত শ্বাহ আহি উপস্থিত হ'ব গোলকগঞ্জৰ জনসভাত আৰু এই বিজয় সংকল্প যাত্ৰাৰ যি জনসভা সেই জনসভাত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে আৰু কিছু সময়ৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী ৰণডংকা বজাব এই জনসভাতে কিছু সময়ৰ পিছতে তেওঁ উপস্থিত হ'বহি কেৱল গোলকগঞ্জেই নহয় আন দুটা সমষ্টিতো আজি গৃহমন্ত্ৰী অমিত শ্বাহে বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব তিনিখনকৈ জনসভা তিনিটা সমষ্টিৰ তিনিখনকৈ বিশাল জনসভা আজি সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।